ইয়া ঘটনাটো হ'ল যে বিহাৰৰ মুখ্যমন্ত্ৰীৰ বয়স হৈছে ৮০ বছৰ। এজন জ্যেষ্ঠ ব্যক্তি, তেওঁ যদি হিজাবখনতহে চুইছে, সেইটো মই নাভাবোঁ যে সেইটো আমি বহুত বেছি নিগেটিভলি ল'ব লাগে। এজন দেউতাক বা এজন ককাক বুলিয়ে ভাবিব লাগে, কাৰণ নীতিশ কুমাৰৰ যথেষ্ট বয়স। ডেকা ল'ৰাই কিবা এটা কৰিলে বেলেগ কথা আছিল, তেওঁৰ বয়সেই ইমান। গতিকে এইটো সৰু ভণ্টি, সৰু ছোৱালী, নিজৰ ছোৱালী বুলি কৰিব পাৰে, কিন্তু তথাপিতো ধৰ্মীয় কথা বতৰাত কেনেকৈ কি কৰিব লাগে নিয়মবিলাক নিশ্চয় তেখেতে জানে। তাৰ ওপৰত মোৰ আৰু কমেণ্ট দিবলগীয়া একো নাই। ইয়াৰ ঘটনাটো হ'ল যে বিহাৰৰ মুখ্যমন্ত্ৰীৰ বয়স হৈছে ৮০ বছৰ। এজন জ্যেষ্ঠ ব্যক্তি, তেওঁ যদি হিজাবখনতহে চুইছে, সেইটো মই নাভাবোঁ যে সেইটো আমি বহুত বেছি নিগেটিভলি ল'ব লাগে। এজন দেউতাক বা এজন ককাক বুলিয়ে ভাবিব লাগে, কাৰণ নীতিশ কুমাৰৰ যথেষ্ট বয়স। ডেকা ল'ৰাই কিবা এটা কৰিলে বেলেগ কথা আছিল, তেওঁৰ বয়সেই ইমান। গতিকে এইটো সৰু ভণ্টি, সৰু ছোৱালী, নিজৰ ছোৱালী বুলি কৰিব পাৰে, কিন্তু তথাপিতো ধৰ্মীয় কথা বতৰাত কেনেকৈ কি কৰিব লাগে নিয়মবিলাক নিশ্চয় তেখেতে জানে। তাৰ ওপৰত মোৰ আৰু কমেণ্ট দিবলগীয়া একো নাই। আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।